প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰৰ ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যদি আপোনালোকৰ জিঅ' টেক সম্পূৰ্ণ হৈ গৈছে, আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। যিসকলৰ জিঅ' টেক সম্পূৰ্ণ হৈ গৈছে, সকলোৰে একাউণ্টত কিন্তু চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। কেনেকুৱাকৈ আপোনালোকে চেক কৰিব যে আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই, আৰু কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰিব পাৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই হৈছে এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰিব আৰু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই চেক কৰিব, চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। আপোনালোকে PMAYG লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত অফিচিয়েল ৱেবছাইটটো ওপেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত ইয়াত চাব ফাৰ্ষ্ট দি আছে এবাউট এছ, 2 নম্বৰত চাব দি আছে আৱাস শ্বপ। এতিয়া আপোনালোকে আৱাস শ্বপৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত চাব 2 নম্বৰত দি আছে আৱাস শ্বপ। এতিয়া আপোনালোকে আৱাস শ্বপৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া ইয়াত এইটো পেজ ওপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। ফাৰ্ষ্ট আৱাস শ্বপ, তাৰপিছত ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত ওপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব, ইয়াত যিটো এছ নম্বৰত অপশ্যন দিয়া থাকিব ছ'চিয়েল অডিট ৰিপৰ্ট, ইয়াত যিটো এছৰ 1 নম্বৰ অপশ্যন দিয়া থাকিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে এছৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত ওপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব দি আছে অল ষ্টেট। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব অল ষ্টেট। ইয়াত আহি যাব আপোনালোকৰ ষ্টেট নাম। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ ষ্টেট নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ব্লকৰ নামটো ইয়াত চাই চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনালোকৰ পঞ্চায়তৰ নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব চন। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব। আপোনালোকে ইয়াত চাব, ইয়াত চন দি আছে 25-26, যিহেতু আপোনালোকৰ পুলিচত জিঅ' টেক হৈছে, সেইকাৰণে আপোনালোকে ইয়াত চনটো 25-26 চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। 1 নম্বৰত অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া ছাবমিটত ক্লিক কৰিব। যেতিয়া আপোনালোকে ছাবমিটত ক্লিক কৰিব, এতিয়া কিন্তু আপোনালোকৰ ওচৰত চৰকাৰী ঘৰৰ ভেৰিফাই লিষ্টটো বা জিঅ' টেকৰ লিষ্টটো ইয়াত ওপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। ইয়াত চাব, ইয়াত আপোনালোকৰ ফাৰ্ষ্ট নাম থাকিব, তাৰপিছত আপোনালোকৰ ইয়াত গাৰ্জিয়ান নেম দিয়া থাকিব। এতিয়া আপোনালোকে লিষ্টটো ওপেন কৰি চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ জিঅ' টেক হৈছে, যদি আপোনালোকৰ নামটো ভেৰিফাই হৈছে, আপোনালোকৰ নামটো লিষ্টত আহি যাব। এতিয়া আপোনালোকে ইয়াত নামটো চাই লৈ ইয়াত যিটো আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আছে, আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ ID নম্বৰটো কপি কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে কেনেকৈ চেক কৰিব ঘৰৰ পইচাটো চাই লওক। এতিয়া আপোনালোকে আৰু এবাৰ হোম পেজত আহি যাব। ষ্টেক হোল্ডাৰ্ছৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত যিটো 1 নম্বৰত অপশ্যন আহি যাব IAY PMAYG বেনিফিচিয়াৰী। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনালোকৰ ওচৰত এইটো পেজ ওপেন হৈ যাব। ইয়াত চাব ফাৰ্ষ্ট দি আছে ৰেজিষ্ট্ৰেশ্যন নম্বৰ বা বেনিফিচিয়াৰী ID। এতিয়া আপোনালোকে তাৰ পৰা যিটো নম্বৰ কপি কৰি লৈছে আপোনালোকে ইয়াত নম্বৰটো বহাই দিব, আৰু এইফালত যে কেপচা দি আছে, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। এতিয়া ইয়াত দেখুৱাই দিব
সাবমিট সাকসেসফুল এণ্ড ৰিডাইৰেক্ট। এতিয়া আপোনালোকে অলপমান সময় ৱেইট কৰিব। এতিয়া কিন্তু ইয়াত আপোনাৰ ডিটেইলছ সম্পূৰ্ণ আহি যাব এনেকুৱাকৈ। ইয়াত আপোনালোকৰ এড্ৰেছ ডিটেইলছ আহি যাব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। এতিয়া আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই এইটো দেখুৱাই দিব যে আপোনালোকৰ এইটো একাউণ্ট নম্বৰ হয় আৰু আপোনালোকৰ একাউণ্টত ইমান তাৰিখে চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। যিসকলে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিছে সেইসকলৰ একাউণ্টত চৰকাৰী ঘৰৰ 2 নম্বৰ কিস্তি সোমাই গৈছে। আপোনালোকে ইয়াত চাব পাৰিছে। আপোনালোকে এনেকুৱাকৈ চৰকাৰী ঘৰৰ বেলেঞ্চ চেক কৰিব লাগিব। যিসকলে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিছে সেইসকলে সেকেন্ড কিস্তি এনেকৈ চেক কৰক। আৰু যদি আপোনালোকৰ যিহেতু হৈছে আপোনালোকে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই তেনেহ'লে আপোনালোকে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি চেক কৰক। এনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ বেলেঞ্চ চেক কৰিব লাগিব। যিসকলৰ যিহেতু সম্পূৰ্ণ হৈ গৈছে সেইসকলে আজি চৰকাৰী ঘৰৰ বেলেঞ্চ চেক কৰক। ইতিমধ্যে কিন্তু চৰকাৰী ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ গৈছে। ইতিমধ্যে কিন্তু অহাকালিৰ পৰাই 3 লাখ মানুহৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গ'ল। সেইকাৰণে আপোনালোকে আজি চৰকাৰী ঘৰৰ পেমেণ্ট চেক কৰক আৰু আপোনালোকে লিষ্টটো চেক কৰক। আজিৰ ভিডিঅ' ইমানেই আছিল। চৰকাৰী ঘৰৰ বেলেঞ্চ চেক আৰু চৰকাৰী ঘৰৰ জিঅ'টেক নতুন লিষ্ট চেক।